শ্ৰীমন্ত শংকৰ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ জয় জয় জয়। বৈষ্ণৱ সাহিত্য আৰু সংস্কৃতিৰ বৰভেটি কহুতা যুগৰ দায়ক তথা অসমীয়া নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 576তম জন্মোৎসৱ ভাগি বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি ৰূপে খ্যাত লিটুত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। বাৰ, 13, 14, 15 আৰু 16 অক্টোবৰত লিটু কেন্দ্ৰীয় নামঘৰত জন্মোৎসৱ ভাগি উদযাপনৰ বাবে পৰিচালনা সমিতিয়ে অহোপুৰুষাৰ্থ কৰা দেখা গৈছে। আজি অনুষ্ঠানটোৰ লাইখুটা স্থাপন কৰা হয়। লাইখুটা স্থাপনত মহকুমাটোৰ বিভিন্ন নামঘৰ ভকত বৈষ্ণৱৰ উপস্থিতিয়ে এক অনুকূল বাতাবৰণৰ সৃষ্টি কৰে। লগতে উপস্থিত থাকে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাও। হয়, সমগ্ৰ মাৰ্ঘেৰিটাবাসী ভক্তপ্ৰাণ ৰাইজৰ উপলক্ষে আমি আজি এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱটি আমি পালন কৰিব লৈছোঁ। তাৰে লাইখুটা ইতিমধ্যে আমি স্থাপন কৰিছোঁ। খুব সুন্দৰকৈ সহযোগিতা আগবঢ়াইছে বৈষ্ণৱপ্ৰাণসকলে, ভকতসকলে আমাক আশীৰ্বাদ দি যাওক, আমি খুব সুন্দৰকৈ পালন কৰিব পাৰোঁ। তাৰে আমি ৰাইজক অনুৰোধ জনাইছোঁ। ভক্তপ্ৰাণ ৰাইজে যি ধৰণে বিচাৰিছে ঠিক সেইধৰণে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱটি আমি পালন কৰিব লৈছোঁ। গতিকে মই সকলো মাৰ্ঘেৰিটাবাসী ৰাইজক, ভক্তপ্ৰাণ ৰাইজক, সমূহ ৰাইজক মই অনুৰোধ জনাওঁ, আহ্বান জনাওঁ সভাপতি হিচাপে যে এই অনুষ্ঠানত সকলোৱে অংশগ্ৰহণ কৰি আমাক সহযোগিতা আগবঢ়াব। মাৰ্ঘেৰিটা মহকুমাৰ 125টা নামঘৰৰ উদ্যোগত লিডু কেন্দ্ৰীয় নামঘৰত এইবাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 576 সংখ্যক জন্মোৎসৱ ভাগি 4 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে উদযাপনৰ আয়োজন কৰা হৈছে। 13 তাৰিখৰ পৰা কাৰ্যসূচী অনুষ্ঠিত হ'ব, 16 তাৰিখে সমাপ্তি ঘটিব। 2খনকৈ নাট ভাওনা মঞ্চস্থ হ'ব, এখন স্থানীয় শিল্পীৰ দ্বাৰা মঞ্চস্থ হ'ব, এখন আমন্ত্ৰিত ভাওনা মঞ্চস্থ হ'ব। সেইধৰণে প্ৰথম দিনা পুৱা 10 বজাত এই নামঘৰ স্থলীৰ পৰা এক বিশাল ভাগৱত ভ্ৰমণ উলিওৱা হ'ব। মাৰ্ঘেৰিটা মহকুমাৰ 125টা নামঘৰৰ ভকত বৈষ্ণৱৰ লগতে বিভিন্ন ধৰ্মীয় লোককৃষি দলে অংশগ্ৰহণ কৰিব। আমি আশা কৰিছোঁ যে প্ৰায় 10,000 অধিক লোকে এই ভাগৱত ভ্ৰমণত অংশগ্ৰহণ কৰিব। আৰু তাৰ পাছত নাম প্ৰসংগ অনুষ্ঠিত হ'ব। তাত নামাচাৰ্যৰূপে শিৱসাগৰৰ হীৰেণ বাৰদী ডাঙৰীয়াই অংশগ্ৰহণ কৰিব আৰু আটাইকেইদিনে নাম প্ৰসংগ অনুষ্ঠিত হ'ব। বিভিন্নজনে ইয়াত অংশগ্ৰহণ কৰিব আৰু লগতে সদৌ সম্প্ৰীতি দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। যে দিহানাম প্ৰতিযোগিতাত প্ৰথম শ্ৰেষ্ঠ দলে লাভ কৰিব 40,000 টকা, দ্বিতীয় শ্ৰেষ্ঠ দলে 20,000 টকা, তৃতীয় শ্ৰেষ্ঠ দলে 10,000 টকা। সেইধৰণে মাৰ্ঘেৰিটা মহকুমা ভিত্তিত পুৰুষ মহিলাৰ উভয় শাখাত দিহানাম প্ৰতিযোগিতা, যুৱতী শাখাত দিহানাম প্ৰতিযোগিতা, লগতে অনুষ্ঠিত হ'ব চেমনীয়া শাখাত দিহানাম প্ৰতিযোগিতা। মানে মুঠতে 3টা শাখাত দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সেইধৰণে বৰগীতৰ পৰা আৰম্ভ কৰি লোকগীতৰ পৰা আৰম্ভ কৰি প্ৰাৰ্থনালৈকে আৰু লগতে বিভিন্ন সত্ৰীয়া নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আমি আশা কৰিছোঁ যে এই যি মহাপুৰুষ জনাৰ যি আদৰ্শ, সেই আদৰ্শখিনি আমি আৰু নতুন প্ৰজন্মৰ মাজত বিস্তাৰিতভাৱে লৈ যাব পাৰিম। এয়াই আমাৰ প্ৰচেষ্টা আৰু আপোনালোক সকলোৰে সহায় সহযোগিতা, ৰাইজৰ সহায় সহযোগিতা আমি একান্তভাৱে কামনা কৰিছোঁ। মাৰ্ঘেৰিটাৰ পৰা বিকাশ বৰুৱাৰ ৰিপৰ্ট, টিভি নিউজ।